নমস্কাৰ এনকে টিভি ৱেবলৈ স্বাগতম জনাইছো মই লক্ষ্যজিৎ গোহাঁই ইতিমধ্যে আমি এটা খবৰ দিব বিচাৰিছো আৰু খবৰটো হয়তো ক্ৰিকেট অনুৰাগীসকলে সকলোৱে গম পায় যে কালিৰে পৰা IPLৰ 18 সংখ্যক সিজন আৰম্ভ হৈছে আৰু কালি এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে এই IPLৰ 18 সংখ্যক যেটো সিজন সেই সিজন ইতিমধ্যে আৰম্ভ হৈছিল কলকাতাৰ ইডেন গাৰ্ডেনত আৰু তাৰ পিছতে এখন সুন্দৰ মেচ IPLৰ প্ৰথমখন যিখন মেচ বৰষুণৰ বাবে বিধি পথালি দিব বুলি ইতিমধ্যে আশা কৰি থকা বা আশংকা কৰি থকা হৈছিল যদিও সেই আশংকাক দূৰ কৰি সম্পূৰ্ণ 40 ওভাৰৰ এখন খেল কালি দিনটোত অনুষ্ঠিত হ'ল আৰু 18 সংখ্যক যি এই 2025ৰ যেটো IPL সেই IPLৰ প্ৰথম উদ্বোধনী যিখন মেচ আছিল সেই মেচত RCB আৰু কলকাতাৰ মাজত অনুষ্ঠিত হৈছিল আৰু যি ধৰণৰ তাত মেচ দেখা পোৱা গ'ল বিশেষকৈ বিৰাট কোহলিৰ যেটো চেম্পিয়নছ ট্ৰফিৰ যি ধৰণৰ ফৰ্ম সেই ফৰ্ম IPLলৈকে লৈ অহা দেখা পোৱা গ'ল আৰু তাত এটা যি ধৰণৰ বেটিং শৈলী বিৰাট কোহলিয়ে দেখুৱালে বিশেষকৈ RCBৰ ফ্যান হিচাপে বা ক্ৰিকেট অনুৰাগী হিচাপে বা বিৰাট কোহলিৰ অনুৰাগী হিচাপে কালিৰ মেচখন হসাকৈ এটা উপভোগ্য মেচ আছিল আৰু IPLৰ 2025ৰ প্ৰথমখন মেচৰ যেটো ধামাকা সেই ধামাকা বিৰাট কোহলিৰ জৰিয়তে দেখা পালে আৰু পইণ্ট তালিকাত প্ৰথমটো নম্বৰ সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল RCB আৰু এনে সময়ছোৱাত আজি সুপাৰ সানডে RPLৰ কাৰণে আজি এটা সুপাৰ সানডে আৰু সেই সুপাৰ সানডেত দুখনকৈ মেচ অনুষ্ঠিত হ'ব আৰু সেই মেচ দুখনৰ কাৰণে বিশেষকৈ ইয়াত আমাৰ যেটো ঘৰুৱা দল ৰাজস্থান ৰয়েলছ আৰু হায়দৰাবাদৰ মাজত অনুষ্ঠিত হ'ব প্ৰথমখন মেচ আৰু তাৰ পিছতে চেন্নাই সুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত দুইটা দলে যেহেতু IPLৰ খিতাপ কেবাবাৰো তেওঁলোকে দখল কৰিছে সেইখন এখন হাই ভোল্টেজ মেচ হ'ব কিন্তু অসমৰ কাৰণে গুৱাহাটীৰ কাৰণে আকৰ্ষণ হ'ব ৰিয়ান পৰাগ কাৰণ অসম সন্তান ৰিয়ান পৰাগৰ এবাৰ চিনাকি দুটা প্ৰথমটো চিনাকি হৈছে যে ইয়াৰ পূৰ্বেও IPL ৰিয়ান পৰাগে খেলিছিল যদি কিন্তু এবাৰ ৰিয়ান পৰাগৰ পৰিচয়টো হ'ব এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে কাৰণ বিগত সময়ছোৱাত ৰিয়ান পৰাগে T20 আৰু 50 ওভাৰৰ যি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আছিল সেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটাবলৈ সক্ষম হৈছিল সেয়েহে এবাৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ হিচাপে IPLত তেওঁ খোজ দিব ৰাজস্থান ৰয়েলছ তেওঁ যেটো ঘৰুৱা দল আৰু দ্বিতীয়টো কথা হৈছে ৰিয়ান পৰাগৰ সন্মুখত এটা সুন্দৰ সুযোগ এটা প্ৰত্যাহ্বান বুলিও ক'ব লাগিব এটা ডাঙৰ চ্যালেঞ্জ বুলিও ক'ব লাগিব আৰু সেইটো হৈছে আজিৰে পৰা ৰাজস্থান ৰয়েলছে IPL 2025ৰ আৰম্ভণি ঘটাব আৰু প্ৰথম তিনিখন যি মেচ থাকিব সেই প্ৰথম তিনিখন মেচত অসম সন্তান ৰিয়ান পৰাগে নেতৃত্ব দিব সন্মুখৰ পৰা ৰাজস্থান ৰয়েলছক যাৰ কাৰণে এতিয়া অসমৰ ক্ৰিকেট অনুৰাগীসকল ব্যাপক উৎসুক দেখা পোৱা গৈছে তেওঁলোকে আশা কৰিছে যে ৰিয়ান পৰাগৰ নেতৃত্বত দলে ৰাজস্থান ৰয়েলছে ভাল এটা প্ৰদৰ্শন আগবঢ়াওক এনে ধৰণৰ এটা বাৰ্তা দিয়ক সমগ্ৰ বিশ্ববাসীক সমগ্ৰ দেশবাসীক যে ৰিয়ান পৰাগ নেতৃত্ব দিব পৰা এজন সুদক্ষ খেলুৱৈ যেহেতু অসমক নেতৃত্ব দিয়াৰ এটা অভিজ্ঞতা ৰিয়ান পৰাগৰ আছে সেয়েহে ৰিয়ান পৰাগৰ যেটো এটা IPL দল চলাই লৈ যোৱাৰ যেটো এটা দক্ষতা সেই দক্ষতা আজিৰ মেচখনৰ জৰিয়তে সকলোৱে চাব বিচাৰিছে আৰু এনে সময়ছোৱাত সঞ্জু চেমছনে বিগত দুমাহৰ পূৰ্বে তেওঁ আঙুলিত কষ্ট পাইছিল যাৰ কাৰণে তেওঁ উইকেটৰ পিছফালে থিয় হ'ব নোৱাৰে অৰ্থাৎ উইকেট কিপাৰ হিচাপে তেওঁ দলত থাকিব নোৱাৰে সেয়েহে তিনিখন মেচৰ পৰা তেওঁ নিজকে আঁতৰাই ৰাখিছে কিন্তু বেটাৰ হিচাপে ইম্পেক্ট প্লেয়াৰ যেটো IPLত ইম্পেক্ট প্লেয়াৰ বুলি কোৱা হয় সেই ইম্পেক্ট প্লেয়াৰ হিচাপে সঞ্জু চেমছনে খেলত অৱতীৰ্ণ হ'ব কিন্তু তেওঁ ফিল্ডিং নকৰে বা তেওঁ কিপিং নকৰে তাৰ সলনি যি ধৰণৰ সম্ভাৱনা আছে যে উইকেটৰ পিছফালে ধ্ৰুৱ জুৰেল যি উইকেট কিপাৰ বেটসম্যান ৰাজস্থান ৰয়েলছৰ ধ্ৰুৱ জুৰেলে কিপিং কৰিব বুলি ইতিমধ্যে প্ৰায় খবৰ আহিছে আৰু এনে সময়ছোৱাত এটা নৱাগত দল বুলিয়ে ক'ব লাগিব কাৰণ ৰাজস্থান ৰয়েলছত এবাৰ জছ বাটলাৰ নাই এনে পৰিপ্ৰেক্ষিতত যি প্লেইং 11 হ'ব বা ইম্পেক্ট প্লেয়াৰ হ'ব সকলো নৱাগত বুলিয়ে ক'ব লাগিব কাৰণ সঞ্জু চেমছনে যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ যথেষ্ট অভিজ্ঞতা আছে তথাপিও কিন্তু বাকি যি সকল আছে হেটমেয়াৰে নিজৰ দলৰ হৈ ৱেষ্ট ইণ্ডিজৰ হৈ যথেষ্ট খেল খেলিছে কিন্তু তেওঁৰ যি ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যেটো অভিজ্ঞতা হেতুক তেওঁক নৱাগত খেলুৱৈ বুলি ধৰা হয় এনে সময়ছোৱাত এতিয়া ৰাজস্থান ৰয়েলছৰ এটা নৱাগত টিম আৰু তাৰ বিপৰীতে অতিকৈ শক্তিশালী বুলি ভাবি থকা হৈছে এবাৰ 18 নম্বৰ সিজনত সানৰাইজাৰ্ছ হায়দৰাবাদ কাৰণ ইয়াত যি সকল বেটাৰ আছে বেটিং লাইনআপ দেখিলে আসলতে প্ৰতিপক্ষৰ বলাৰৰ বুকু কপি যাব বুলি ইতিমধ্যে অনুমান কৰি থকা হৈছে কাৰণ অষ্ট্ৰেলিয়াৰ দুধৰ্ষ বেটাৰ ট্ৰেভিছ হেড আছে ট্ৰেভিছ হেডৰ সংগ দিব অভিষেক শৰ্মাই ইয়াৰ উপৰিও
যিহেতু ক্লাছন আছে, নীতিশ কুমাৰ ৰেড্ডী আছে, এইসকল বা মুম্বাই ইণ্ডিয়ানছৰ পৰা এবাৰ গৈ ঈশান কিষণ হায়দৰাবাদত গৈ যোগ দিছে। এক কথাত ক'বলৈ গ'লে হায়দৰাবাদৰ যিটো টীম অতিকৈ এটা ভয়ানক টীম বুলি এই মুহূৰ্তত চৰ্চা চলি থকা দেখা পোৱা গৈছে। তাৰ উপৰিও সুদক্ষ যি তেওঁৰ কেপ্টেইনশ্বিপ, তেওঁ 2023 যি বিশ্বকাপ বিজয়ী যিটো দল আছিল অষ্ট্ৰেলিয়াৰ, তাৰ যি অধিনায়ক পেট কামিন্সে দলটোক নেতৃত্ব দি আগুৱাই লৈ যাব। এনে সময়ছোৱাত এই যিটো এটা বেটিঙৰ এটা ধাৰাসায়ী ৰূপ ল'ব পৰা যিটো হায়দৰাবাদ, সেই হায়দৰাবাদৰ সন্মুখত অসমৰ ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে কেনেধৰণৰ এটা ভূমিকা ল'ব দলটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। ইতিমধ্যে যিহেতু চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছে ৰিয়ান পৰাগ, কালিও মেটছখনত বিশেষভাৱে চৰ্চিত হৈছিল ৰিয়ান পৰাগ। কালি ধাৰাভাষ্যকাৰসকলে বাৰে বাৰে ৰিয়ান পৰাগৰ কথা কৈ থকা দেখা পোৱা গৈছিল। এজন নতুন অধিনায়ক আৰু সেই নতুন অধিনায়কৰ ক্ষেত্ৰত ৰাজস্থান ৰয়েলছে এইবাৰ যি তেওঁলোকৰ কেম্পেইন, সেই কেম্পেইন আৰম্ভ কৰিব। আৰু এনে সময়ছোৱাত দ্বিতীয়খন মেটছো অতিকৈ হাই ভল্টেজ এখন মেটছ হ'ব বুলি ইতিমধ্যে ধাৰণা কৰি থকা হৈছে। কাৰণ IPLৰ যি ট্ৰফি জয় কৰাৰ যিটো এটা যি ধৰণৰ নাম্বাৰিঙৰ ক্ষেত্ৰত যি ধৰণে কোৱা হয়, CSK আৰু মুম্বাই ইণ্ডিয়ানছ এই দুয়োটা দলে বহুটা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে। এনে সময়ছোৱাত মুম্বাই ইণ্ডিয়ানছৰ কাৰণে এটা বেকফুট হয়তো হ'ব পাৰে, আৰু সেই বেকফুটটো হৈছে যে হাৰ্দিক পাণ্ডিয়াই এবাৰ তেওঁ প্ৰথমখন মেটছত খেলিব নোৱাৰিব। কাৰণ বিগত 2024 চনত যি IPL হৈছিল তাত মন্থৰ বলিঙৰ কাৰণে তেওঁক যিটো IPLৰ বডি আছে, IPLৰ যিটো নীতি নিৰ্ধাৰণ কমিটি আছে, তেওঁক এখন মেটছৰ কাৰণে আঁতৰি থাকিব বুলি কোৱা হৈছিল, যাৰ কাৰণে হাৰ্দিক পাণ্ডিয়াই প্ৰথমখন মেটছ খেলিব নোৱাৰে আৰু সূৰ্য কুমাৰ যাদৱে নেতৃত্ব দিব। আৰু তাৰ উপৰিও চেম্পিয়নছ ট্ৰফি জয় হৈ অহা টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাটো আছেই। আৰু এনে সময়ছোৱাত কিন্তু মুম্বাই ইণ্ডিয়ানছৰ কাৰণে হাৰ্দিক পাণ্ডিয়া নাই। কিন্তু আৰু এটা চিন্তনীয় বিষয়, বিশেষকৈ যশপ্ৰীত বুমৰাহ সুস্থ হৈ উঠা নাই। যশপ্ৰীত বুমৰাহ সুস্থ হৈ নুঠাৰ কাৰণে তেওঁ যিহেতু IPLৰ এতিয়া মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত এতিয়ালৈকে যোগদান কৰা নাই। এনে সময়ছোৱাত এতিয়া কেনেধৰণৰ এই মুম্বাই ইণ্ডিয়ানছৰ যিটো গেম প্লেন হ'ব তাক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিছে। তাৰ সমান্তৰালকৈ CSK এইটো কাৰণে তাত বিশেষকৈ জনপ্ৰিয়তা বা তেওঁলোকৰ গ্ৰহণযোগ্যতা আছে। কাৰণ IPLয়ে হওক বা ভাৰতীয় ক্ৰিকেটেই হওক বা বিশ্ব ক্ৰিকেটেই হওক, আজিৰ তাৰিখত এটা ব্ৰেণ্ড, আৰু সেই ব্ৰেণ্ডটোৱে হৈছে মহেন্দ্ৰ সিং ধোনী। আৰু মহেন্দ্ৰ সিং ধোনীৰ খেল চাবৰ কাৰণে অসংখ্য অনুৰাগী বিশ্ব ক্ৰিকেটত আছে। এটা কথা মই ক্ৰিকেটৰ ভাষাৰে ক'ব বিচাৰিছোঁ যে কোনো ভক্তপ্ৰাণ ৰাইজক বা কোনো যদি ভগৱানক বিশ্বাস কৰা লোকক যদি সোধে কেতিয়াবা যে ভগৱানক আপোনালোকে দেখা পাইছেনে, তেওঁলোকে ক'ব ভগৱানক দেখা পোৱা নাই, কিন্তু আমি উপলব্ধি কৰিছোঁ। কিন্তু সেই প্ৰশ্নই যদি কেতিয়াবা CSKৰ ফেন বা মহেন্দ্ৰ সিং ধোনীৰ ফেনক সোধা যায়, তেতিয়াহ'লে তেওঁলোকে উত্তৰ দিব যে আমি ভগৱানক দেখিছোঁ, আমি সেই ভগৱান আমি থালাৰ ওপৰত দেখিছোঁ, মহেন্দ্ৰ সিং ধোনীৰ ওপৰত দেখিছোঁ। এয়াই হৈছে মহেন্দ্ৰ সিং ধোনীৰ জনপ্ৰিয়তা। আৰু সেই জনপ্ৰিয়তাৰ লৈ তেওঁ এবাৰ 2025ৰ 18 নম্বৰ ছিজনত অৱতীৰ্ণ হ'ব, যাৰ কাৰণে আকৰ্ষণ যথেষ্ট আছে মুম্বাই ইণ্ডিয়ানছ বনাম CSK। এই মুহূৰ্তত আমাৰ সৈতে বিনয় কলিতা আছে। বিনয় কলিতাৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু প্ৰথমেই মই জানিব বিচাৰিছোঁ যে ৰিয়ান পৰাগৰ সন্মুখত এটা সুবৰ্ণ সুযোগ। কালি তেওঁলোকৰ অধ্যক্ষইও কৈছে যে ৰিয়ান পৰাগৰ এটা ভাল সুযোগ লাভ কৰিছে অধিনায়কৰ কাৰণে। ৰিয়ান পৰাগে আজি প্ৰথম কেম্পেইন আৰম্ভ কৰিব অধিনায়ক হিচাপে। কেনেধৰণে কি ভাবিছে, ৰিয়ান পৰাগৰ শৈলীটো কেনেকুৱা হ'ব লাগে? হয়, ইয়াৰ আগত আমি যিখন প্ৰীতি মেচ খেলিছিলে সেইখনত আমি দেখিছোঁ 44টা বলত 164 ৰান মাৰিছিলে, একদম বিস্ফোৰক শতক এটা। গতিকে ৰিয়ানে এবাৰ যিহেতু তেওঁ ইনজিয়ৰ্ড হৈ আছিলে, অসুস্থ হৈ আছিলে, তাৰপৰা টীমৰ পৰা তেওঁ আঁতৰি আছিল ভাৰতীয় দলৰ পৰা। গতিকে সুন্দৰ পাৰফৰ্মেঞ্চ এটা দি আকৌ ভাৰতীয় দলত প্ৰৱেশ কৰিব। ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ বাবে অধিনায়ক যিটো সঞ্জু চেমছন যিহেতু তেওঁ অসুস্থ, গতিকে সঞ্জু চেমছনৰ ঠাইত প্ৰথম 3খন মেচত ৰিয়ানে অধিনায়কৰ দায়িত্ব লাভ কৰিছে। গতিকে ৰিয়ানে ভাল খেল দেখুৱাব বুলি আমি আশাবাদী। কাৰণ দুখনকৈ খেল যিহেতু নিজৰ ঘৰুৱা গ্ৰাউণ্ড বৰ্ষাপাৰাত হ'ব, সেই দুখন খেলত আমি ভাল পাৰফৰ্মেঞ্চ দিব বুলি আমি আশাবাদী। তাৰ পৰিৱৰ্তে হায়দৰাবাদত যিখন খেল আছে সেইখন খেলতো ভাল এটা ইনিংছ খেলিব বুলি আমি আশাবাদী। গতিকে ৰিয়ান পৰাগৰ বাবে সুবৰ্ণ সুযোগ অধিনায়ক হিচাপে, বা তেওঁ বেটিঙত যিদৰে তেওঁ ৰান পাই আছে, গতিকে ৰান পাব বুলি আমি আশাবাদী। এটা কথা মই সুধিব বিচাৰিছোঁ আপোনাক, মই প্ৰথমে নামকেইটা কৈছোঁ, ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ক্লাছন, নীতিশ কুমাৰ ৰেড্ডী, পেট কামিন্স আছেই, আকৌ মুম্বাই ইণ্ডিয়ানছৰ পৰা এবাৰ গৈ শিবিৰত জইন কৰিছে ঈশান কিষাণ,
যিটো বেটিং লাইন আপ হায়দৰাবাদৰ কিমান ৰান হ'ব পাৰে যদি প্ৰথমে বেটিং হয় কেনেকুৱা ধৰণে ভাবে হয়তো ৰানটো বহুত হ'ব কিয়নো চাওক T20 বুলি ক'লে ৰানে হয় বেটিং লাইন আপটোৰ কথা বেটিং লাইন আপটো খুবেই ভাল কিন্তু এইফালে যদি চাই ৰাজস্থান ৰয়েলছৰো বেটিং লাইন আপটো খুব দীঘলীয়া কিন্তু বলিং যদি চাওঁ আমি ৰাজস্থান ৰয়েলছৰ বলিংটো খুব ইমান এটা ষ্ট্ৰং নহয় গতিকে ৰান যোনে বেছি প্ৰথমে বেটিং কৰি ৰান কৰিব সিয়ে পিছত যোনে বেটিং কৰিব সি জিকাৰ সম্ভাৱনা আছে কাৰণ চেছ কৰাটো সহজ হ'ব কাৰণ কিয় বলাৰ নাই দুইটা দলতে আমি যদি চাওঁ পেট কামিংছৰ বাহিৰে বাকী যদি চাওঁ ছানৰাইজ হায়দৰাবাদত ভাল বলাৰ নাই গতিকে খুব এখন টাফ খেল হ'ব গতিকে ভাল ৰান হ'ব বুলি আমি আশাবাদী দুইটা দলে ভাল ৰান কৰিব কিন্তু শেষত যোনে বেটিং কৰিব সি জয়ী হ'ব বুলি মই আশাবাদী এইবাৰ IPL-ৰ যিহেতু 2024-ৰ যি IPL হৈছিল সেই IPL-ত সকলোৱে যিহেতু যেনেধৰণে কৈ থকা হৈছিল যে 200 কৰিলে এটা সেফ টাৰ্গেট বুলি কোৱা হয় কিন্তু যোৱাবাৰ দেখা পোৱা গৈছিল যে 265 ৰানৰ টাৰ্গেটো চেজ কৰা পৰিলক্ষিত হৈছিল সেয়েহে এইবাৰ IPL-ৰ শ্লোগানেই হৈছে ইছবাৰ 300 পাৰ আসলতে এনেধৰণৰ বেটিং শৈলী বা যিসকল দুৰ্ধৰ্ষ বেটাৰ আহে তেওঁলোকৰ পৰা এইটোৱে মানে তেওঁলোকৰ পৰা আশা কৰে যে এবাৰ 20 অভাৰত 120টা বলত 300 ৰান কৰাটো কোনো ডাঙৰ কথা নহয় সেয়েহে সকলোবোৰ সামৰি IPL ইতিমধ্যে আৰম্ভ হৈছে অসম সন্তান ৰিয়ান পৰাগৰ দলে আজি কেম্পেইন আৰম্ভ কৰিব তাৰ সমান্তৰালকৈ CSK আৰু MIও আৰম্ভ কৰিব এক কথাত ক'বলৈ গ'লে আজি এটা সুপাৰ সানডে আৰু সেই সুপাৰ সানডেৰ কাৰণে সকলো সাজু হৈছে ক্ৰিকেট অনুৰাগী সাজু হৈছে সকলো দল সাজু হৈছে ধন্যবাদ জনাইছো